স্কিনখন গ্লো কৰিবলৈ কলা দাগ পিগমেণ্টেশ্যন দূৰ কৰিবলৈ 50 বছৰ বয়সতো আপোনাৰ ছালখন 30 বছৰীয়া যেন দেখিবলৈ এই চাৰিবিধ খাদ্য খোৱাৰ অভ্যাস কৰিব। আজি মই মোৰ এই ভিডিঅ'টোত 4টা ছুপাৰ ফুডৰ বিষয়ে ক'ম। এই 4টা ছুপাৰ ফুডে আপোনালোকৰ ছালখন গ্লো কৰিবলৈ, উজ্জ্বল কৰিবলৈ, বয়সৰ চাপ কম কৰিবলৈ বহুত বেছিকৈ সহায় কৰিব। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া সঁচাই চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। আপোনাৰ ছালখন গ্লো কৰি ৰাখিবলৈ, উজ্জ্বল কৰি ৰাখিবলৈ, পিগমেণ্টেশ্যন কলা দাগ দূৰ কৰিবলৈ আপোনাৰ খাদ্যৰ ওপৰত বহুত নিৰ্ভৰ কৰে। ইয়াৰ উপৰিও আপোনালোকে আপোনাৰ ছালখন গ্লো কৰিবলৈ, উজ্জ্বল কৰিবলৈ সদায় নেচাৰেল ঘৰুৱা বস্তুবোৰ ব্যৱহাৰ কৰিব। তেতিয়া আপোনালোকৰ স্কিনত ছাইড ইফেক্ট নহয় আৰু আপোনালোকৰ বহুত বয়স হ'লে আপোনালোকৰ ছালখন উজ্জ্বল হৈ থাকিব, গ্লো হৈ থাকিব আৰু বয়সৰ চাপ সোনকালে আপোনালোকৰ স্কিনত নপৰিব। তাৰ কাৰণে আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া 4টা নিয়ম। এই 4টা নিয়ম আপোনালোকে পালন কৰিব আৰু লগতে আপোনালোকে সদায় নেচাৰেলি স্কিন কেয়াৰ কৰিব। নেচাৰেলি স্কিন কেয়াৰ কৰিবলৈ হ'লে আজি মই আপোনালোকলৈ লৈ আহিছোঁ খুব বঢ়িয়া এটা ফেচ পেক। নেচাৰেলি স্কিন কেয়াৰ কৰিবলৈ বিভিন্ন ধৰণৰ স্কিন কেয়াৰ টিপছ আছে, যিবোৰ মই মোৰ চেনেলত আপোনালোকৰ লগত শ্বেয়াৰ কৰিছোঁ। আপোনালোকে মোৰ চেনেলত গৈ চাব। সেইদৰে আপোনালোকে নেচাৰেলি স্কিন কেয়াৰ কৰিব আৰু লগতে আপোনালোকে এই 4টা নিয়মো পালন কৰিব। এই নিয়মকেইটাই আপোনাৰ ছালখন উজ্জ্বল কৰি ৰাখিবলৈ, বয়সৰ চাপ সোনকালে নপৰিবলৈ, স্কিনখন ভালে ৰাখিবলৈ বহুত বেছিকৈ সহায় কৰিব। প্ৰথমতে মই আপোনালোকক এই নিয়মকেইটা কৈ ল'ম, তাৰ পাছত খুব বঢ়িয়া এটা ফেচ পেক তৈয়াৰ কৰি দেখুৱাম। আহক এতিয়া জানো এই নিয়মকেইটা কি আৰু কেনেকৈ পালন কৰিব লাগে। এই নিয়মকেইটা কোৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছে। আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায়, ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰি দিব। তেতিয়া মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব আৰু আপোনালোকে সোনকালে মোৰ ভিডিঅ'বোৰ চাবলৈ পাব। আহক এতিয়া এই নিয়মকেইটা জানো। এতিয়া মই আপোনালোকক ফাৰ্ষ্ট নিয়মটো কৈছোঁ। আপোনালোকে প্ৰচুৰ পৰিমাণে পানী খাব। পানীয়ে আপোনাৰ শৰীৰটো হাইড্ৰেট কৰি ৰাখিব আৰু শৰীৰটো হাইড্ৰেট হৈ থাকিলে আপোনাৰ ছালখনে গ্লো কৰিব। কোল্ড ড্ৰিংকবোৰ খোৱাৰ ঠাইত আপোনালোকে প্ৰচুৰ পৰিমাণে ফলৰ জুচ খাওক। বতৰৰ যিবোৰ ফল ওলায় আপোনালোকে সেই ফলবোৰ খাবলৈ চেষ্টা কৰক আৰু লগতে আপোনালোকে সদায় ৰাতিপুৱা এটাকৈ ডাবৰ পানী খাওক। ডাবৰ পানী আপোনাৰ শৰীৰটো হাইড্ৰেট কৰি ৰাখিব আৰু ডাবৰ পানীত থাকে ভিটামিন চি আৰু এণ্টিঅক্সিডেণ্ট গুণ, যিবোৰে আপোনালোকৰ ছালৰ উজ্জ্বলতা বঢ়াবলৈ, ছালখন গ্লো কৰিবলৈ সহায় কৰিব। এতিয়া মই আপোনালোকক 2 নম্বৰ নিয়মটো কৈছোঁ। 1 মাহ আপোনালোকে ৰেগুলাৰ সপ্তাহত দুবাৰকৈ ৰাতিপুৱা খালী পেটতে 2 পৰা 3 চামুচ হালধিৰ ৰস খাব। যদি আপোনালোকৰ ৰাতিপুৱা কেঁচা হালধিৰ ৰসটো উলিয়াই খাবলৈ সময় নহয়, তেতিয়াহ'লে আপোনালোকে ৰাতি খাব পাৰে। ৰাতি খাবলৈ হ'লে আপোনালোকে এগিলাচ কুহুমীয়া গৰম গাখীৰ ল'ব। তাতে আপোনালোকে কেঁচা হালধিৰ ৰস এচামুচ মিহলাই ল'ব। লৈ পেলাই আপোনালোকে সেই গাখীৰ গিলাচ খাই পেলাই ৰাতি শুই থাকিব। তেতিয়া আপোনালোকৰ টোপনিও ভাল হ'ব আৰু টোপনি যদি আপোনালোকৰ ভাল হয়, তেতিয়াহ'লে তাৰ ভাল প্ৰভাৱটো আপোনালোকৰ স্কিনৰ ওপৰত পৰিব। হালধিত এণ্টিবেক্টেৰিয়েল গুণ থাকে, যাৰ কাৰণে আমাৰ শৰীৰৰ ভিতৰত থকা বিভিন্ন বেক্টেৰিয়া নাশ কৰিবলৈ সহায় কৰিব আৰু শৰীৰটোৰ ভিতৰৰ পৰা ৰিপেয়াৰ কৰিবলৈ সহায় কৰে। এতিয়া মই আপোনালোকক 3 নম্বৰ উপায়টো কৈছোঁ। সদায় ৰাতিপুৱা আপোনালোকে নৰসিংহৰ পাত 4 পৰা 5টাকৈ চুবাই খাব আৰু যদি আপোনালোকে নৰসিংহৰ পাতকেইটা চুবাই খাবলৈ অসুবিধা পায়, তেতিয়াহ'লে আপোনালোকে নৰসিংহ পাত পিচি ল'ব। তাৰ পৰা অকণমান ৰস উলিয়াই এগিলাচ পানীৰ লগত মিহলাই ল'ব। তেনেকৈ আপোনালোকে খাব পাৰে। নৰসিংহ পাতটো আমাৰ শৰীৰৰ কাৰণে মহৌষধ হয়। ই আমাৰ ছাল আৰু চুলি য়ং কৰি ৰখাত সহায় কৰিব, কলেষ্ট্ৰল কমোৱাত সহায় কৰিব আৰু আমাৰ হজম শক্তি বঢ়োৱাত সহায় কৰিব। যদি আমাৰ হজম শক্তি ভাল হয়, তেতিয়া আমাৰ পেট ভালকৈ চাফা হ'ব। পেট চাফা হৈ থাকিলে আমাৰ ছালখনে গ্লো কৰিব। এতিয়া মই আপোনালোকক 4 নম্বৰ নিয়মটো কৈছোঁ। আপোনালোকে সদায় 2 পৰা 3টাকৈ আমলখি খাব। আমলখি এটা ছুপাৰ ফুড হয়, এটা স্বাস্থ্যবৰ্ধক ফল হয়। ইয়াত ভিটামিন চি পোৱা যায়, এণ্টিঅক্সিডেণ্ট পোৱা যায় আৰু ইয়াত প্ৰচুৰ পৰিমাণে ফাইবাৰ পোৱা যায়। আমলখি আমাৰ ছাল আৰু চুলিৰ স্বাস্থ্যৰ পক্ষে বহুত বেছি ভাল হয়। আমলখিয়ে আমাৰ ইমিউনিটি পাৱাৰটো বঢ়োৱাত সহায় কৰিব। ইয়াত ফাইবাৰ থকাৰ বাবে আমাৰ হজম শক্তি বঢ়োৱাত সহায় কৰিব। আমলখি গাঁঠিৰ বিষৰ বাবেও ভাল হয়, ওজন কমোৱাৰ বাবেও ভাল হয়। এতিয়া দেখিলেনে আমলখি আমাৰ শৰীৰৰ কাৰণে কিমান ভাল হয়। ছাল চুলিৰ কাৰণেতো ভাল হয়, আমাৰ স্বাস্থ্যৰ পক্ষেও বহুত বেছিকৈ ভাল হয়। গতিকে আপোনালোকে সদায় 2 পৰা 3টাকৈ আমলখি খোৱাৰ অভ্যাস কৰক। এই অভ্যাসে আপোনালোকৰ ছালখন উজ্জ্বল কৰি ৰাখিবলৈ, য়ং কৰি ৰাখিবলৈ সহায় কৰিব আৰু আপোনালোকৰ চুলিখিনি মজবুত কৰিবলৈও সহায় কৰিব। এতিয়া মই আপোনালোকক 4টা ছুপাৰ ফুডৰ বিষয়ে ক'লোঁ। এই 4টা ছুপাৰ ফুড ৰুটিন মতে ৰেগুলাৰ যদি আপোনালোকে খাব পাৰে, তেতিয়াহ'লে আপোনালোকৰ ছালখন, চুলিখিনি ভাল হৈ থাকিব। ইয়াৰ উপৰিও আপোনালোকে ছালখন ভাল কৰি ৰাখিবলৈ ছালখনৰ বাহিৰৰ পৰা নেচাৰেল কিছুমান বস্তু লগাই আপোনাৰ ছালখন উজ্জ্বল কৰিব পাৰে। তাৰ কাৰণে এতিয়া মই আপোনালোকক খুব বঢ়িয়া এটা ফেচ পেক বনাই দেখুৱাম। এই ফেচ পেকটো কি বস্তুৰে বনাওঁ, কেনেকৈ বনাওঁ চাওঁ বলক।
গৰমৰ দিনত আপোনাৰ স্কিনখন গ্লো কৰিবলৈ উজ্জ্বল কৰিবলৈ এতিয়া মই আপোনালোকক খুব বঢ়িয়া এটা ফেচ পেক বনাই দেখুৱাম তাৰ কাৰণে মই লৈছো আধা চামুচ বেসন এটা খুব ভাল ক্লিনজাৰ হয় বেসনে আমাৰ ছালখন সাফা কৰিবলৈ বহুত বেছিকৈ সহায় কৰে এতিয়া মই আনিছো এয়া আধা চামুচৰ জোখাৰে কেঁচা পিঠাগুৰিত এন্টিঅক্সিডেন্ট গুণ থাকে বাবে আমাৰ স্কিনখন বগা কৰিবলৈ সহায় কৰে কলা দাগ দূৰ কৰিবলৈ সহায় কৰে আৰু স্কিনখন উজ্জ্বল কৰি ৰখাত বহুত বেছিকৈ সহায় কৰে এতিয়া মই লম চন্দন পাউডাৰে আমাৰ স্কিনখন গ্লো কৰিবলৈ সহায় কৰে আপোনাৰ ছালখন ধুনিয়া হোৱাত সহায় কৰিব স্কিনখনৰ জ্বলা পোৰা কৰা সমস্যা থাকিলে সেই সমস্যা দূৰ কৰিবলৈ সহায় কৰিব খজুলি যদি থাকে স্কিনত সেই খজুলি দূৰ কৰিবলৈ সহায় কৰিব স্কিন ৰঙা পৰা সমস্যাও কমাব এতিয়া মই এয়া চন্দন পাউডাৰ ললো এচামুচৰ 4 ভাগৰ এভাগ ইয়াৰ পাছত এতিয়া মই আনিছো এয়া কস্তুৰী হালধি এই কস্তুৰী হালধিবিধ আমাৰ ছালৰ কাৰণে বহুত বেছি ভাল হয় আপোনালোকৰ ঘৰত যদি কস্তুৰী হালধি নাই আপোনালোকে খোৱা হালধিকে অকনমান মিহলাই ল'ব এতিয়া মই কস্তুৰী হালধিৰ কাৰণে অকনমান বেছিকৈ লৈছো পৰিমাণটো এতিয়া কস্তুৰী হালধিখিনিও ইয়াৰ লগতে ভালকৈ মিক্স কৰি লৈছো আৰু এই কস্তুৰী হালধি আপোনাৰ ছালখন উজ্জ্বল কৰিবলৈ বগা কৰিবলৈ বহুত বেছিকৈ সহায় কৰে এতিয়া মিক্স কৰি লোৱাৰ পাছত ইয়াতে মই আকৌ এতিয়া মিক্স কৰিম অকনমান গাখীৰটো মই জোখমতে মিক্স কৰি লম গাখীৰটো আপোনালোকে কেঁচা গাখীৰ মিক্স কৰিব আৰু যদি আপোনালোকৰ ঘৰত গাখীৰ নাথাকে তেতিয়া হলে আপোনালোকে গোলাপ জল ল'ব পাৰে গোলাপ জল জোখমতে লৈ আপোনালোকে এইখিনি ভালকৈ মিক্স কৰি ল'ব এতিয়া মই গাখীৰ 3 চামুচৰ জোখাৰে ললো ভালকৈ এয়া মিক্স কৰি লৈছো মিক্স কৰি লোৱাৰ পাছত ইয়াতে মই এতিয়া আৰু এবিধ বস্তু মিক্স কৰিম এতিয়া মই ইয়াতে মিক্স কৰিম অকনমান মৌ মই আধা চামুচৰ জোখাৰে লম মৌয়ে আমাৰ স্কিনখন হাইড্ৰেট কৰি ৰাখিবলৈ সহায় কৰিব আৰু আমাৰ স্কিনখন উজ্জ্বল কৰিবলৈ সহায় কৰিব আমাৰ স্কিনখন যদি হাইড্ৰেট হৈ নাথাকে স্কিনখনৰ উজ্জ্বলতা নাথাকিব সেই কাৰণে মই ফেচ পেকটো লগোৱাৰ পাছত যাতে আমাৰ স্কিনখন হাইড্ৰেট হৈ থাকে তাৰ কাৰণে মই ইয়াতে অকনমান মৌ মিলাই লৈছো ভালকৈ মিক্স কৰি লোৱাৰ পাছত এটো তৈয়াৰ হৈ গল খুব বঢ়িয়া এটা ফেচ পেক এই ফেচ পেকটো আপোনালোকে ৰাতিপুৱা গা ধোৱাৰ আগতো লগাব পাৰে নহলে ৰাতি শুৱাৰ আগত লগালে ইয়াৰ পৰা বেছি ভাল ৰিজাল্ট পাব এতিয়া মই এই ফেচ পেকটো কেনেকৈ লগাব লাগে তাৰ নিয়মটো আপোনালোকক দেখুৱাই দিছো এতিয়া তৈয়াৰ হৈ গল খুব বঢ়িয়া এটা ফেচ পেক এই ফেচ পেকটো লগাই আপোনালোকে গৰমৰ দিনত আপোনালোকৰ কলা পৰা ছালখন বগা কৰিব পাৰিব উজ্জ্বল কৰিব পাৰিব গ্লো কৰিব পাৰিব এতিয়া এই ফেচ পেকটো কেনে ধৰণে লগাব লাগে সেইটো মই আপোনালোকক দেখুৱাই দিছো প্ৰথমতে অকনমান ফেচ পেক মুখত লগাই লব আৰু ফেচ পেকটো লগোৱাৰ আগত আপোনালোকে স্কিনখন ভালকৈ ক্লিন কৰি লব ক্লিন কৰিবলৈ হলে আপোনালোকে কেঁচা গাখীৰত অকনমান গোলাপ জল মিলাই লব গোলাপ জল মিলাই লোৱাৰ পাছত ভালকৈ মুখত লগাই পেলাই আপোনালোকে 2 মিনিট মাসাজ কৰি আপোনালোকে মুখখন ধুই পেলাব তাৰ পাছত আপোনালোকে এই ফেচ পেকটো লগাব প্ৰথমতে পাতল লেয়াৰ এটা লগাই লব লগাই লোৱাৰ পাছত আপোনালোকে 2 মিনিট সাৰ্কুলাৰ মোচনত স্কিনখন মাসাজ কৰি দিব এনেকৈ মাসাজ কৰি দিলে আপোনালোকৰ স্কিনখনত ব্লাড সাৰ্কুলেশন হ'ব আৰু স্কিনত যদি ডেড স্কিন সেল লাগি আছে সেই ডেড স্কিন সেলবোৰ আঁতৰি যাব আৰু লগতে যদি আপোনালোকৰ স্কিনখন কলা পৰি গৈছে স্কিনত কলা দাগ আছে সেই দাগবোৰ দূৰ কৰিবলৈ সহায় হ'ব এনেকৈ 2 মিনিট মাসাজ কৰি লোৱাৰ পাছত ফেচ পেকটো আকৌ এটা পলেপ ওপৰতে ডাঠকে লগাই দিব এইদৰে লগাই লোৱাৰ পাছত আপোনালোকে 20 মিনিট ৰাখিব 20 মিনিটৰ পাছত আপোনালোকে ঠাণ্ডা পানীৰে মুখখন ধুই দিব মুখখন ধোৱাৰ পাছত আপোনালোকে অকনমান গোলাপ জল মুখত প্ৰথমতে লগাই লব লগাই লোৱাৰ পাছত আপোনালোকে নিজৰ যেটো ময়শ্চাৰাইজাৰ লগাব ময়শ্চাৰাইজাৰ লগোৱাৰ 15 মিনিট পাছত আপোনালোকে সানস্ক্ৰিন লগাব এইদৰে আপোনালোকে আপোনালোকৰ স্কিনখনৰ যত্ন লব স্কিনখন বহুত বয়স হলে আপোনালোকৰ ইয়ং হৈ থাকিব আৰু স্কিনখনে গ্লো কৰিব আজিৰ এই ভিডিওটোত স্কিনখন ভাল হৈ থাকিবলৈ মই আপোনালোকক কেইটামান নিয়ম কলো আৰু এটা খুব বঢ়িয়া ফেচ পেক দেখুৱালো যদি আপোনালোকে ভিডিওটো ভাল পাইছে ভিডিওটোত লাইক কৰি দিব মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ ফ্ৰেণ্ডৰ লগতো এই ভিডিওটো শেয়াৰ কৰিব নতুন এটা ভিডিওৰ সৈতে নতুন এটা বেলেগ টিপছৰ সৈতে আপোনালোকৰ মাজলৈ আকৌ আহিম তেতিয়ালৈকে নমস্কাৰ আজিলৈ আহোঁ